বেয়া খবৰ বেয়া দৃশ্যাংশবোৰে মানুহৰ মনবোৰ ক্ৰমাৎ অশান্ত কৰি তুলিছে আৰু সুস্থ মানুহকো অসুস্থ কৰি তুলিছে। সেয়েহে কিছু পজিটিভ কথাৰ সমাহাৰ লৈ কিছু পজিটিভ কথাৰে আমাৰ এই বিশেষ অনুষ্ঠান ভিন্ন ৰং আৰু ভিন্ন ৰঙলৈ সকলো দৰ্শকক আমি স্বাগতম জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আমি কথা পাতিম শৰীৰ চৰ্চাবিদ আমি এগৰাকী তথা ফৰ্মাৰ মিষ্টাৰ ইণ্ডিয়া গৰাকীৰ লগত আমি কথা পাতিম এই অনুষ্ঠানৰ জৰিয়তে। লগতে চেষ্টা কৰিম ভাল বাৰ্তা দিবলৈ আৰু এই বেয়া দিনতো কেনেদৰে সুস্থ হৈ থাকিব পাৰে, মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে আপোনালোক, সেই সম্বন্ধে আমি কিছু কথা পাতিম। পোনপ্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজত। ধন্যবাদ। মৃত্যুৰ খবৰ, বেমাৰৰ খবৰ, তাৰ মাজত মানুহবোৰ একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। গতিকে এই সময়ত মানুহে নিজকে কেনেকৈ সুস্থ, মানসিকভাৱে সুস্থ কৰি ৰাখিব, এইবোৰৰ পৰা আঁতৰাই কেনেকৈ ৰাখিব? প্ৰথম কথাটো হ'ল কি উইল পাৱাৰ, মানে মনোবলটো। আমি এতিয়া উপায় নাই, তাৰমানে আমি এনেকুৱা নহয় যে কোনোবাই বস্তুটো ক্ৰিয়েট কৰি দিছে, চিটুৱেশ্যনটো কোনো ক্ৰিয়েট কৰোঁ বুলি কৰা নাই। এইটো এটা ভাইৰাছ হয়, আহিছে, চিটুৱেশ্যন এটা হৈছে। চ' ইয়াৰ পৰা কেনেকৈ বাচিম বা আমি কেনেকৈ, এতিয়া আমাৰ এটা পৰিৱেশটো চেঞ্জ হৈ গৈছে নানা ধৰণৰ, এতিয়া আমাৰ লকডাউনেই হওক বা যিকোনো ধৰণৰ পৰিৱেশ, যেনেকৈ কিছুমান পজিটিভিটিও আছে, কিছুমান নিগেটিভিটিও আছে, কিন্তু আমি এডজাষ্ট হ'ব লাগিব। আমাৰ সদায় এটাই কথা, জীৱনত এডজাষ্ট কৰিবই লাগিব। বেয়া চিটুৱেশ্যন আহিলে ভাল আহিবই, তাৰপিছত ৰাতি হোৱাৰ পিছতে দিন হয়, তো ধৈৰ্য লাগিব আৰু সেই বেয়াখিনিৰ লগত এডজাষ্ট হ'ব লাগিব যে মই কেনেকৈ এডজাষ্ট কৰি এই সময়খিনি পাৰ কৰি যাওঁ। ভাৱধাৰা হৈ গৈছে যে কৰোণা হ'ব, মোৰ কৰোণা হ'লে কি হ'ব, এনেকুৱা ধৰণৰ কথা। তাৰ মাজতে কিন্তু বহু লোক আক্ৰান্ত হয়, তেওঁলোক বাচিও আহিছে বা সুস্থ হৈ উঠিছে। সেই ক্ষেত্ৰত সেই কথাখিনি মানুহে কেনেধৰণে লোৱা উচিত আচলতে কি হয়, এতিয়া সংবাদ মাধ্যমত হওক বা যিকোনো ধৰণৰ মিডিয়া নহওক কিয়, এনেকুৱা ধৰণৰ নিউজবিলাক আহিবই। সেইটো আমি কেতিয়াও, কিছুমান হয়তো ইনফৰ্মেটিভ হ'ব পাৰে আৰু কিছুমান এতিয়া ছ'চিয়েল মিডিয়াত কি হয়, কিছুমান ভালগাৰ কিছুমান বস্তু শ্বেয়াৰ কৰি দিয়ে। আচলতে সেইটো নালাগে, কাৰণ কি হয়, আমাৰ এতিয়া ইণ্ডিয়াত হাৰ্ট ডিজিজ হৈ পেলাই মানে মৰা মানুহৰ সংখ্যা বহুত বেছি আগতকৈ। এতিয়া কৰোণা আহিছে কাৰণে ইয়াত এটা কোৱান্টিটি এটা বাঢ়ি গৈছে, কিন্তু বেছিকেলি হাৰ্টৰ প্ৰব্লেমৰ মানুহ বহুত বেছি আছে ইণ্ডিয়াত, যদি বেমাৰ ৱাইজ আমি চেক কৰিব যাওঁ, ভাইৰাছ বাদ দি পেলাই। তো এইটোৱে কি হয়, কিছুমান মানুহ থাকে আজিকালি এনজাইটি প্ৰব্লেম থাকে, বহুত য়ং ইউথৰ এনজাইটি, অকল এনজাইটি। মানে যেতিয়াই যোৱা যায় বুজি নাপাওঁ, মই বহুত তেনেকুৱা পেচেণ্ট পাইছোঁ যাৰ এনজাইটি থাকে। এনজাইটি বুলি আচলতে একো বেমাৰেই নাই, মানে কনফিডেঞ্চ নাথাকে, কনফিডেঞ্চটো লুজ কৰে। কিন্তু যেতিয়া সেই বেয়া বস্তুবোৰ এনি টাইম চাই থাকে, তেতিয়া কি হয়, মানুহটোৰ মেণ্টেলি নিজে নিজে উইক হৈ যায়। তো সেইটো কাৰণে কৰিবলগীয়া বস্তুটো হ'ল যে ইনফৰ্মেশ্যনৰ খাতিৰত যে কিবা নতুন প্ৰট'কল আহিছে বা কিমান মানুহ ডেড হৈছে বা কিমান বাচিছে, সেই বস্তুবিলাক হিচাপ নিকাচ কৰি পজিটিভলি বস্তুটো চাই তাক অলপ হ'লেও এভইড কৰিব লাগিব। মেইন কথাটো হ'ল কি, আপুনি ব্যস্ত থাকিব লাগিব। যেতিয়া আমি বহুত বেছি ব্যস্ত হৈ থাকিম, তেতিয়া আমি টিভিটো কিয় চাম, নিউজটো চাম যে নিউজত কিমান ক'ত কি হৈছে, কি নাই হোৱা, সেইখিনি চালোঁ, তাৰপিছত সামৰিলোঁ। যদি আমি একো কাম নাথাকে, একোৱেই যদি কাম নাথাকে, ঘৰত বহি পেলাই আমি মোবাইলটো খুচৰি আজিকালি পৰ্টেল চেনেল হওক, নিউজ আগৰ যিকেইটা ছেটেলাইট চেনেল আছে বা এতিয়া ফেচবুকটোতে কিমান মানুহৰ লগত কমিউনিকেট হৈ থাকে, এনি টাইম যদি সেইবিলাকে চাই তেতিয়া কি হ'ব, মানুহটো অট'মেটিকেলি ডিপ্ৰেছ হৈ যায়। আৰু সেইটো বেমাৰ। আৰু সেইটোৰ পৰা বাচি থাকিবলৈ এটাই উপায় আছে, ব্যস্ত হ'ব লাগিব। ব্যস্ততাটো এনেকুৱা নহয় যে মই আজি মোৰ বিজনেছ অফ হৈ আছে, 12টা বজাৰ পিছত বন্ধ হৈ গৈছে বা চাকৰি যাবলগীয়া হোৱা নাই, সেইটোৱে কাম নহয়। মানুহ ব্যস্ত হোৱাৰ বহুত উপায় থাকে। তো সেই উপায়খিনি উলিয়াব লাগিব যে মই কেনেকৈ ব্যস্ত হৈ আছোঁ, মনটোক ফ্ৰেছ ৰাখিছোঁ বা বডিটো এক্টিভ ৰাখিছোঁ, সেইটোৱে মূল কথা। আৰু যদিও এই কৰোণা কালত আমি আক্ৰান্ত কিমান হৈছে তাৰ এটা সংখ্যা পাইছোঁ, মৃত্যু হোৱা লোকৰ এটা পৰিসংখ্যা পাইছোঁ, কিন্তু এই সময়ত আমি সেইটো পৰিসংখ্যা পোৱা নাই যে কিমান লোক মানসিকভাৱে তেওঁলোক ভাগি পৰিছে, ডিপ্ৰেশ্যনৰ কিমান চিকাৰ হৈছে। গতিকে কৰোণা কালত ডিপ্ৰেশ্যন হোৱা লোকৰ সংখ্যা কিন্তু বাঢ়ি গৈছে দিনক দিনে। গতিকে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে ডিপ্ৰেশ্যন, যিসকল লোকৰ ডিপ্ৰেশ্যনত ভুগিছে এই সময়ত, তেওঁলোকৰ এই যে শৰীৰ চৰ্চা হওক বা ব্যায়াম হওক, যোগাসন হওক, এইবোৰৰ মাধ্যমেৰে ডিপ্ৰেশ্যনৰ চিকাৰ হোৱা লোক সুস্থ হ'ব পাৰে নে নোৱাৰে? আৰামছে পাৰে। এটাই উপায় আছে, এটাই উপায় হ'ল আমি ডিপ্ৰেশ্যন হওক বা যিকোনো ধৰণৰ মেডিকেল ইছ্যুজ, সেইটো আমাৰ ফিজিকেল হওক, মেণ্টেল হওক, চাইক'লজিকেল যিয়ে নহওক কিয়, এটাই উপায় থাকে, সেইটো হ'ল আমাৰ এনেকুৱা নহয় যে অকল জিমত এক্সাৰচাইজ কৰিম বা কিবা পাৰ্টিকুলাৰ এক্সাৰচাইজ কৰিম, তেনেকুৱা নহয়। যে ফিজিকেল ৱৰ্কআউট আৰু প্ৰপাৰ ডায়েট মানে এনেকুৱা নহয় যে আমি কিবা কিবি নাখাই আছোঁ, ফাষ্টিং কৰিছোঁ, এনেকুৱা নহয়। যে এটা বডিক প্ৰপাৰ যিটো নিউট্ৰিশ্যন লাগে, এতিয়া চবৰে বেলেগ বেলেগ থাকে, মোক বেলেগ লাগিব, তোমাক বেলেগ, তেওঁক বেলেগ, চবকে বেলেগ লাগিব, কিন্তু সেই প্ৰপাৰ নিউট্ৰিশ্যন আৰু ফিজিকেল এক্সাৰচাইজ বা ফিজিকেল লেবাৰ, সেই দুটা বস্তু থাকিলে এইবিলাক প্ৰব্লেম একোৱেই নহয়। গতিকে মই এটা জিমত আছোঁ, গতিকে জিমৰ দৃশ্যাংশ কিছু দেখুৱাই লৈছোঁ। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ আছে, শংকৰে দেখুৱাইছে আৰু জিমত যিসমূহ ইকুইপমেণ্ট আছে, এই ইকুইপমেণ্টসমূহৰ দ্বাৰা এগৰাকী লোকে জিমলৈ আহি তেওঁলোকে শৰীৰ চৰ্চা কৰে আৰু এই শৰীৰ চৰ্চা কৰাৰ ফলতে দেহ মন সুস্থ হৈ থাকে। আৰু এই
এই যি জিম বা জিমৰ যিখিনি পৰিচালনা কৰি আছে দাদাই পৰিচালনা কৰি আছে, গতিকে তেওঁৰ পৰা আমি এই মুহূৰ্তত কিছু জিমৰ কথা আমি পাতিবলৈ চেষ্টা কৰিম। মই পুনৰবাৰ ভাস্কৰ তামুলীৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ এই জিমটোত বৰ্তমান যিহেতুকে কৰোণা কালত সকলো ক্ষেত্ৰই এতিয়া বৰ্তমান বেয়া অৱস্থা হৈছে, জিমৰো বহুত অৱস্থা বেয়া হৈ গৈছে, এই ক্ষেত্ৰত কেনেকুৱা কি ক'ব? তাৰমানে কি হয়, এতিয়া প্ৰফেশ্যনেলি চাবলৈ গ'লে আমাৰ কি হয়, জিমবিলাক সৰু ডাঙৰ যিমান জিম আছে ইয়াৰ ইনভেষ্টমেণ্টটো বহুত বেছি থাকে। এটা মেচিনৰ দাম লাখ টকা হয়। তো কি হয়, বহুত এইটো বেয়া চলিয়ে আছে লাষ্ট আজি এতিয়া বুলি নহয়, যোৱাটো ছিজনৰ পৰা বুলি নহয়, আচলতে কা আন্দোলনৰ পৰা কৰোণাৰ পৰা ছেকেণ্ড এতিয়ালৈকে কি হয়, জিমৰ বিজনেছ একেবাৰে বেয়া। যিকোনো জিমেই নহওক, যাৰে নহওক, য'ৰবাত গাঁৱতে হওক টাউনতে হওক য'তে নাথাকক চবৰে বেয়া। তো এই অৱস্থাটোত বহুতেই বেয়া অৱস্থা। কাৰণ আমাৰ এতিয়া তুমি চাগে দেখিছা, মোৰ এইটো বহুত ডাঙৰ যিবোৰ নহয়, কিন্তু ইয়াতে এটা যিমানটো স্পেচ থাকে, এটা ভাড়া থাকে, ইকুইপমেণ্টৰ খৰচা থাকে, ষ্টাফ থাকে। আমি ধৰক এতিয়া মোৰ 4-5টা ল'ৰা আছে, তো সিহঁতকতো মই এৰি দিব নোৱাৰোঁ, মই চলাব লাগিব, কাৰণ সিহঁতে মোৰ ওপৰত বিশ্বাস কৰি পেলাই কাম কৰি আছিল। তো সেই গোটেই খৰচ যিবিলাক হয়, কিন্তু এতিয়া কি হৈছে, মানুহ জিমলৈ আহিবলৈ ভয় কৰা হৈছে। আৰু ভয় কৰাটো স্বাভাৱিক কথা, মই নকওঁ যে মানুহ আহিব লাগে বা আহিব লাগিবই বুলি মই একো নকওঁ, কিন্তু জিমৰ সেই যোনটো প্ৰফেশ্যনেল কমাৰ্চিয়েল আমাৰ যিটো কাৰবাৰ হয় সেইটো একেবাৰে ৱৰ্ছ, মানে প'ৰ। এতিয়া মই জিম খুলিছোঁ, মাজতে মই নিজে বন্ধ কৰিছিলোঁ, চৰকাৰে বন্ধ কৰিব দিয়া নাই, কিন্তু মই 1 মাহমান বন্ধ কৰি থৈছিলোঁ, অকল ছেফটিৰ কাৰণে বন্ধ কৰিছিলোঁ। এতিয়া খুলিছোঁ যদিও সেয়া মানুহ নাই, 4-5টা মানুহ আহে, যাৰ পৰা কমাৰ্চিয়েল বেনিফিট আমাৰ একো নাই। এতিয়া খুলিছে যদিও অকল পুৱাৰ ভাগত জিম খুলিব পাৰে, গধূলিটো নোৱাৰে। গধূলি নোৱাৰে। আজি আমি কথা পাতি আছোঁ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ দিশৰ ওপৰত, আৰু সেই দিশকেইটা হৈছে কৰোণা কালত আপুনি কেনেদৰে সুস্থ হৈ থাকিব, কেনেদৰে মানসিকভাৱে, কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱে সুস্থ হৈ থকাটো আটাইতকৈ ডাঙৰ কথা। গতিকে মানসিকভাৱে সুস্থ হৈ থকাৰ উপায় এই মুহূৰ্তত শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলীয়ে সকলো দৰ্শককে জনাই আছে। আৰু এই মুহূৰ্তত যিহেতুকে কথা পাতি আছোঁ আমি জিমৰ কেনেকুৱা অৱস্থা হৈছে, ইয়াৰ প্ৰভাৱ, বৰ্তমান কৰোণা কালৰ প্ৰভাৱ জিমৰ মালিকৰ ওপৰতে হওক, কৰ্মচাৰীসকলৰ ওপৰতে হওক, কি ধৰণে পৰিছে? আৰু মই ক'লোৱে অলৰেডি যে আমাৰ অৱস্থাটো খুবেই বেয়া। এতিয়া মালিকবিলাকৰ উপায় নাই, তো মালিকে ঘৰৰ ভাড়া দিবই লাগিব। কোনোবাই যদি নতুনকৈ জিম খুলিছে, ইকুইপমেণ্ট যদি কোনোবা লোন লৈ আনিছে, কাৰণ 5-10 লাখ টকাত জিম এটা নহয় আচলতে, তো সেইখিনি যদি লোন আছে, ইনষ্টলমেণ্ট আছে, দিবই লাগিব। যদি ষ্টাফ ৰাখিছে তেওঁলোকক আধা হ'লেও দৰমহা দিব লাগিব, কাৰণ দায়িত্ব এটা আছে। তো খুবেই বেয়া। কিন্তু বস্তুটো হ'ল কি, এতিয়া সেই বেয়াটো বেয়া বুলি কৈ দুখ কৰি থাকিও লাভ নাই, বা কাকো আমিতো ব্লেম কৰিব নোৱাৰোঁ যে তোৰ কাৰণে হৈছে, তই এইটো কিবা কৰি দে, এনেকুৱাতো নহয়, কাৰণ ছিটুৱেশ্যনটোৱে তেনেকুৱা। চ' পজিটিভলি লৈছোঁ, ভাবিছোঁ যে কিছুদিন পিছত হয়তো ভাল হ'ব, আকৌ আগৰ নিচিনাকৈ মানুহ আহিব, এক্সাৰচাইজ কৰিব। তো এতিয়া মাথা মাৰি আছোঁ যে কেনেকৈ অল্টাৰনেট কি কৰিব পাৰোঁ। হতাশ হোৱা নাই, এতিয়া অনলাইন ট্ৰেইনিং কৰি আছোঁ, মই মোৰ নিজৰ কথাখিনি কৈছোঁ, বা তেনেকৈ যিখিনি কিছুমান 2-এটা য'ত মই পইচা আৰ্ণ হয়, তেনেকুৱা কিছুমান চ'ৰ্চ আছে। মোৰ ধৰক ক্লাউড কিটচেন এখন আছে, সেইখন চলাই আছোঁ, সেইবিলাকৰ পাৰ্মিশ্যন আছে। তো এইটোৱে ট্ৰাই কৰিছোঁ, আৰু চবকে এইটোৱে কথা কওঁ যে যদি আপোনাৰ প্ৰফেশ্যনেলি যিটো কাম কৰি আছিল বা কৰি আছে, তাক যদি এতিয়া অৱস্থা বেয়া হৈছে, অভিয়াছলি চবৰে বেয়া হৈছে, তো বহি পেলাই দুখ কৰি নাথাকিব। এইটো প্লান কৰক যে, এইটো মাথা মাৰক যে কেনেকৈ অল্টাৰনেট কিবা এটা কৰিব পাৰোঁ, য'ৰ পৰা মই পইচা অলপমান পাওঁ বা ৰিকভাৰী কৰি ছিটুৱেশ্যনটো চলিবলৈ। আৰু সেইটো বস্তু পিছতো দৰকাৰ। এতিয়া আমি বহুতে ৰিয়েলাইজ কৰিছোঁ যে অকল এটা কাম কৰি থাকিলে আমি চলিবলৈ কেতিয়াবা দিগদাৰ হৈ যাব পাৰে। যদি সেই বস্তুটো বন্ধ হৈ যায় তেতিয়াহ'লে আমি কি কৰিম? তো এতিয়া এটা বস্তু আমি শিক্ষা পাইছোঁ যে অল্টাৰনেট বস্তু লাগে। যথেষ্ট সমস্যা হৈছে, সকলোৰে সমস্যা হৈছে। ইয়াত আপুনি সমাধানৰ পথ কিবা দেখা পাইছেনে, বা কি ধৰণে এই সমস্যাখিনিক দমন কৰি মানুহজন আগবাঢ়ি যাব পাৰে, এনেকুৱা কিবা উপায় আছে আপোনাৰ হাতত? উপায় এটাই, উপায়টো হ'ল প্ৰথম কথা কষ্ট, 2 নম্বৰ কথা ধৈৰ্য ধৰিব লাগিব, 3 নম্বৰ কথা ষ্টাডি কৰিব লাগিব। এতিয়া কৰোণাটোক মই শেষ কৰিব নোৱাৰোঁ, কিন্তু ইনডাইৰেক্টলি চাবলৈ গ'লে আমিয়ে শেষ কৰিব পাৰোঁ। এতিয়া কৰোণাটো এটা ভাইৰাছ, তাক স্প্ৰেড হোৱাটো বন্ধ কৰি দিলে আমাৰ ছিটুৱেশ্যন নৰ্মেল হৈ আহিব। তো আচলতে কি হয়, বাহিৰততো সেইটো লাইফষ্টাইল, বাহিৰত ইমান জল্দি কিয় সমাধান হৈ যায়। মেডিকেল ছায়েন্সটো অকণমান আমাতকৈ ওপৰত, সেইটো এটা বেলেগ কথা, কিন্তু মানুহখিনি স্মাৰ্ট, মানুহখিনি শিক্ষিত। এতিয়া আমাৰ কি হয়, আমাৰ ইয়াতে যদি ক'ৰবাত গাঁত এটা খান্দি থকাও মানুহে চোৱা মানুহো আছে। ড্ৰেজাৰ এখন চলি থাকিলে, ক্ৰেন এখন আনি পেলাই কিবা এটা দাঙি থাকিলে মানুহ জুম পাতি চাই থাকে। তো সেই অদৰকাৰী তাৰমানে বহুত মানুহৰ মানুহে ৰিয়েলাইজ কৰা নাই যে আজিকালি চৰ্দি তৰ্দি জ্বৰ এইবিলাক কমি আহিব, কাৰণ মানুহ চাফা হ'ব শিকিছে প্ৰথম কথা, আৰু আমাৰ ইণ্ডিয়ান মানুহ লেতেৰা হয়।
বহুত লেতেৰা হয় আমাৰ ৰাস্তা ঘাটো বহুত লেতেৰা তো তাত আমি মাস্ক এখন এনেও যদি লগাই যাওঁ বাইকখন চলাই যাওঁতে বা খোজকাঢ়োতে বা গাড়ীখন যাওঁতে তো সেইটোৱে বেনিফিটহে বেছি সেইটোৱে আজি বুলিয়ে নহয় আচলতে এইবোৰ শিক্ষা হিচাপে লৈ নেক্সট আমি কেনেকৈ বেলেগ যদি তাতকৈও বেছি ভয়ংকৰ ভাইৰাছ আহে তো ফাইট কেনেকৈ কৰোঁ আমি শিকিছোঁ বা আমি ছ'চিয়েলাইজ হ'বলৈ শিকিছোঁ তো এই বস্তুবিলাক পজিটিভ হয় আৰু ছেকেণ্ড বস্তুটো হ'ল কি পইচা পাতিৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্য যিখিনি এইবিলাক আমাৰ ফিনেন্সিয়েল যিখিনি কথা তো একেবাৰে যোনখিনি খাবলৈ নোপোৱা মানুহ তো তেওঁলোকক মোৰ মতে সহায় কৰিব লাগে তেওঁলোকে চৰকাৰে সহায় কৰক বা যোনখিনি খাবলৈ আছে তেওঁলোকে সহায় কৰক সেই মানৱীয়তা বুলি বস্তুটো ঘূৰি অহাটো মই বিচাৰোঁ আচলতে আৰু মানুহে যেতিয়া পজিটিভলি শিকিব ভাবিবলৈ ল'ব তেতিয়া কিন্তু ইমান প্ৰব্লেম নহয় কিন্তু আজি ধৰক যেনেকৈ আজি মোৰ পইচা ইনকামিং নাই কিন্তু মই মোৰ ষ্টাফটো চলাই আছোঁ কাৰণ মই ভাবিছোঁ যে সিহঁতৰ ঘৰখন কেনেকৈ চলিব মোৰ আজি খাবলৈ নোহোৱা হৈ যোৱা নাই কাৰণে মই চলাই আছোঁ তো সেইটো ৰেছপনচিবিলিটি থাকিব লাগিব এইটো ক্ষেত্ৰৰ প্ৰতি বিভিন্ন বিজ্ঞজনেও কৈছে যে যদি এটা সুস্থ শৰীৰৰ অধিকাৰী হয় তেনেহ'লে বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰি ভাইৰাছৰ পৰা বেক্টেৰিয়াৰ পৰা বাচি থাকিব পাৰি কিন্তু যিহেতুকে এইখিনি সময়ত জিমত অহাটো আন এক প্ৰত্যাহ্বান হৈছে জিম বন্ধও হৈ আছে বহু ক্ষেত্ৰত গতিকে এই সময়ছোৱাত মানুহে সুস্থ শৰীৰৰ অধিকাৰী হৈ থাকিবলৈ কি কৰিব বা কেনেদৰে কৰিব হয় মানে কি এনেকুৱা নহয় যে সুস্থ শৰীৰ এটা পাবৰ কাৰণে মই জিমত যাব লাগিব বা ছুইমিং পুলত যাব লাগিব বা যিকোনো ধৰণৰ তেনেকুৱা যোনবিলাক আমাৰ ৱৰ্কআউট কৰা প্লেচ আছে বা ফৰ্মেট আছে তেনেকুৱা এটা ফ'ল' কৰিব লাগিব বুলি তেনেকুৱা কোনো ধৰা বন্ধা নীতি নিয়ম নাই ফিজিকেল এক্টিভিটিজ মিনছ এনেকুৱা নহয় যে পাৰ্টিকুলাৰ কিছুমান এক্সাৰচাইজ কৰিব লাগিব যেনেকৈ আমি এতিয়া খোজ কাঢ়িব পাৰোঁ দৌৰিব পাৰোঁ কিছুমান ফ্ৰী হেণ্ড এক্সাৰচাইজ থাকে এতিয়া ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি মই দেখুৱাই নিদিলেও হয় যোনখিনি বেছিক এক্সাৰচাইজ সেই বস্তুবিলাক এনেকুৱা ধৰণৰ হয় আজিকালি মানুহৰ প্ৰত্যেকৰে হাতত মোবাইলটো থাকে তো ইউটিউবটো চালে বহুত তেনেকুৱা ফ্ৰী হেণ্ড এক্সাৰচাইজ থাকে ইণ্টাৰমিডিয়েট হ'বলৈ যাব ট্ৰাই কৰিব নালাগে যোনখিনি বিগিনাৰ্ছৰ কাৰণে যিবিলাক থাকে ষ্টাৰ্টিঙত কি কৰিব লাগে তেনেকুৱা ভিডিঅ' কিছুমান চাৰ্চ কৰি অলপ বাহিৰৰ যোনবিলাক ভাল ট্ৰেইনাৰ আছে তেনেকুৱা যোনবিলাক তেনেকুৱা ইউটিউবাৰ আছে ভাল য'ত বিগিনাৰ্ছৰ কাৰণে যোনবিলাক এক্সাৰচাইজ দিয়ে ঘৰত থাকি কৰিব পাৰে সেইখিনি ফ'ল' কৰিলে হ'ল বাকী যদি সেইখিনিও কৰিব নোৱাৰে এটলিষ্ট দিনটোত আধা ঘণ্টা 40 মিনিট খোজকাঢ়িলে হ'ল বা অকণমান দৌৰিব ট্ৰাই কৰিলে হ'ল কিন্তু চবতকৈ ডাঙৰ বস্তুটো হ'ল কি সুস্থ হৈ থাকিবৰ কাৰণে খোৱাটো আমি খাইছোঁ কি আমাৰ পাকঘৰত কি বনিছে কিটচেনত কি বনিছে ডাইনিঙত কি হৈছে আৰু পেটলৈ আমাৰ কি গৈছে 15% মানুহে এক্সাৰচাইজৰ কণ্ট্ৰিবিউশ্যন থাকে সুস্থ বডি এটাত বাকী 85% আমাৰ খাদ্য প্ৰত্যেক মানুহৰ বডিবিলাক বেলেগ বেলেগ প্ৰত্যেক আমাৰ ইয়াতে মেক্সিমাম মানুহৰ বেমাৰ আজাৰ কিবা সৰু নহয় কিবা এটা থাকে থাইৰয়ড চুগাৰ কলেষ্ট্ৰল প্ৰেছাৰ নানান ধৰণৰ কিবা থাকে তো সেইকাৰণে তেওঁলোকে এইকণ ষ্টাডি কৰিব লাগে যে মই এইখিনি বেমাৰ থকাৰ পিছত কোনখিনি বস্তু খাব নালাগে কোনখিনি বস্তু খাব লাগে সেই বস্তুবিলাক ষ্টাডি কৰাটো বেছি ভাল অদৰকাৰী কিছুমান কথাত মানে আমি ছ'চিয়েল মিডিয়া হওক বা যেনেকৈ যি আমাৰ মাধ্যম আছে সেইবিলাকত কিমান মৰিল চোৱাতকৈ কেনেকৈ আমি এই সময়খিনি যিহেতু ফ্ৰী আছোঁ অলপমান ব্যস্ততা কম তো আমি সেই বস্তুখিনি ষ্টাডি কৰিব পাৰোঁ যিখিনি বস্তু আমাক ইন ফিউচাৰ কিন্তু বহুত হেল্প কৰিব আৰু এটা বস্তু হ'ল কি আমাৰ অসমীয়া মানুহৰ বা ইণ্ডিয়ান মানুহৰ কি হয় খাদ্যৰ যিটো আমাৰ হিষ্ট্ৰী হয় মানে আমি যেনেকৈ খাইছিলোঁ আমাৰ যিটো কালচাৰ আছিলে সেই কালচাৰটোত কি হয় আগৰ আমাৰ ইণ্ডিয়ান মানুহবিলাক বহুত কষ্ট কৰিছিল খেতি পথাৰলৈ যায় বহুত কষ্ট কৰে দিনটোত তো তাৰ হিচাপত আমাৰ কি হয় কাৰ্বহাইড্ৰেট চ'ৰ্চবিলাক বহুত বেছি ইউজ কৰিছিল যেনেকৈ ভাত ৰুটি এইবিলাক বস্তু বহুত বেছি খাইছিল কিন্তু এতিয়া কি হয় মানুহবিলাকৰ ফিজিকেল এক্টিভিটিজ ইমান নাথাকে মেক্সিমাম মানুহে চাকৰি কৰে বা বিজনেছ কৰে কিবা কৰে কিন্তু আৰু এতিয়া এই সময়টোততো আৰু একেবাৰে ফিজিকেল এক্টিভিটিজ নোহোৱা হৈছে তো ফিজিকেল এক্টিভিটিজ কিমান হৈছে সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰি আপুনি কিমান খাইছে তো এনেকুৱা নহয় যে মই আজি দিনটোত 3 সাঁজ ভাত খাই দিলোঁ দুৰ্বল ফিল হৈছে মই মাংস খাই দিলোঁ আমাৰ এনেকুৱা হয় অকণমান যদি গাটো দুৰ্বল লাগে তেতিয়া আমাৰ মানুহে পূৰা ভাত এসাঁজ মাছে মাংসই ডকচি খাই দিয়ে নহ'ব পাৰে তেনেকুৱা যে অকল মাছ মাংস খালে যে আপুনি এনাৰ্জি পাব তেনেকুৱা একো কথা নাই আমাৰ মানুহে কি হয় চিটুৱেশ্যনটোত আমাৰ এতিয়া কোনোবাই আমলা জুচ খাইছে কোনোবাই ত্ৰিফলা জুচ খাইছে কোনোবাই বহুত কিবা কিবি এতিয়া ইমিউন বুষ্টাৰ ওলাইছে আচলতে সেইবিলাক খোৱাটো ভাল কথা সেইবিলাক এতিয়া মই যোনবিলাক মোৰ ক্লাইণ্ট থাকে আগৰ পৰাই দিওঁ খাবলৈ তো কিন্তু সেইবিলাক এতিয়া আহিছে কি এতিয়া পেকেটটোৰ তলত লিখি দিয়া থাকে যে ইমিউন বুষ্টাৰ এটা বিজনেছ পলিচি কিন্তু এইটো নহয় যে সেইখিনি বস্তু বেয়া বা সেইখিনি বস্তু মই নাখাবলৈ কোৱা নাই সেইখিনি খাওক কিন্তু দিনটোৰ যদি গোটেই আমাৰ যদি খাদ্যৰ প্ৰণালীটো যদি ভুল থাকে তাৰপিছত কিন্তু আমি ইমিউন বুষ্টাৰ খালে সি 100% কাম কেতিয়াও নকৰে তো সেইটো কাৰণে আমাৰ গোটেই দিনটোত আমি কি খাইছোঁ সেইটোৰ ওপৰত বেছ কৰে আমি কিমান সুস্থ আছোঁ প্ৰায় সলনি হৈছে সকলো মানুহৰ দৈনন্দিন জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে সৰু সৰু হ'লেও সৰু ডাঙৰ বহুখিনি সলনি হৈছে তাৰ লগে লগে যদি সময়ৰ লগত নিজকে খাপ খুৱাই মিলাই নচলে তেনেহ'লে কিন্তু বিপদ অনিবাৰ্য নিশ্চিত মোৰ আন এটা প্ৰশ্ন এইটো 1 নম্বৰ প্ৰশ্ন আপুনি উত্তৰটো দিব এতিয়াও 3 সাঁজ আহাৰ গ্ৰহণ কৰি থকাটো উচিত নে অনুচিত 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো হৈছে বহু লোকে দিনত
বিভিন্ন ধৰণৰ অখাদ্য খায় বা এটা হেবিট আছে বহু লোকৰ অখাদ্য খোৱাৰ, কিন্তু খায় তেওঁলোকে ৰাতি শোৱাৰ আগত বিভিন্ন ধৰণৰ কেপচুল খায়, ভিটামিন খায় বা বিভিন্ন ধৰণৰ ঔষধ খায়, শৰীৰৰ বিকাশৰ বাবে খায়। আজি ধৰক মোৰ লিভাৰটো বেয়া হৈ আছে আৰু মই মদ খাওঁ, তাৰপিছত মই লিভাৰৰ মেডিচিন খাই আছোঁ, তো সেইটো একো মিনিংলেছ কথা, তাৰমানে তাৰ কোনো কাম নিদিয়ে। তো কথাবোৰ তেনেকুৱা, যদি মোৰ বেয়া বস্তুৱে মই খাওঁ দিনটোত, ৰাতি গৈ পেলাই মই মাল্টিভিটামিন কেইটামান খাই বা যিকোনো ধৰণৰ নিজৰ বেনিফিটৰ কাৰণে মেডিচিন খাই লাভ নাই। কাৰণ কি হয়, বডিত যেতিয়া এতিয়া এলকহলে যদি ধৰোঁ, তো ব্লাডত যদি এলকহল থাকে তেতিয়া মেডিচিনে কামেই নকৰে, প্ৰথম কথা। তো এটা মিনিংলেছ কথা। আৰু ছেকেণ্ড বস্তুটো হ'ল কি, দিনটোত 3 সাঁজ 4 সাঁজ বুলি কথা নাই, মেইন কথাটো হ'ল কি যে আমি খাইছোঁ কি। যদি মই পাৰ্চনেলাইজ ক'বলৈ যাওঁ তেতিয়াহ'লেতো কৈ শেষ কৰিব নোৱাৰোঁ। তো নৰ্মেল মানুহে কেনেকৈ খাব লাগে মই অকণমান সৰুকৈ ক'ম, যে আমি দিনটোত যিমান পাৰোঁ কমকৈ খাবলৈ শিকিব লাগে আৰু বহুতবাৰ খাবলৈ শিকিব লাগে। তো সেইটো চবতকৈ ইম্পৰ্টেণ্ট কথা। এনেকুৱা নহয় যে এবাৰতে আমি এসোপামান পেট ভৰাই খাই দিলোঁ, তাৰপিছত আকৌ একবাৰ খালোঁ বহুত দেৰিৰ মূৰত, তেনেকৈ নহয়। যিমান পাৰোঁ কমকৈ খাব লাগে আৰু ফ্ৰিকুৱেণ্টলি খাব লাগে। ছেকেণ্ড বস্তুটো হ'ল কি, যদিহে বহুত ফিজিকেল লেবাৰ নাই, আজি গাঁৱৰ ল'ৰা এটাই যদি লকডাউনৰ মাজত ক'ৰবাত খেতি কৰিছে, কোৰ মাৰিছে, কুঠাৰ মাৰিছে, তেতিয়াহ'লে সি ভাত এসাঁজ খালে তাৰ একো ক্ষতি নাই। যদি হাল বাবলৈ গৈছে একো ক্ষতি নাই। কিন্তু যদি ঘৰত বহি ফেচবুকটো খুচৰি আছোঁ বা টিভিটোৰ আগত বহি আছোঁ বা কিতাপ এখন পঢ়ি আছোঁ বা যিখিনি কামত বহি পেলাই কৰি আছোঁ, ফিজিকেল লেবাৰ নাই, তাত কিন্তু তেওঁ বহুত বেছি ভাত খাই লাভ নাই, সি অপকাৰ কৰিব। এতিয়া কি হয়, আমি নিয়মমতে ব্ৰেকফাষ্টটো আমি ভালকৈ কৰিব লাগে অকণমান। ব্ৰেকফাষ্টত চব ৰাখিব লাগে, প্ৰ'টিন ৰাখিব লাগে, কাৰ্বহাইড্ৰেট ৰাখিব লাগে, ফেটছ ৰাখিব লাগে, চব ৰাখিলোঁ। তাৰপিছত ব্ৰেকফাষ্টৰ পৰা লাঞ্চৰ মাজত, ৰাতিপুৱা আহাৰৰ পৰা দুপৰীয়া আহাৰৰ মাজত আমি কেইটামান কেঁচা ফল মূল ৰাখিব পাৰোঁ, যিটো ছিজনত পায়। বহুত সাংঘাতিক কিবা মাথা মাৰিব নালাগে, ইউটিউব চাই, গুগল চাই, যে যিটো পায় ছিজনত যিখিনি ফ্ৰুটছ পায়, তো তেনেকুৱা ফ্ৰুটছ দুটা ৰাখিলোঁ। দুপৰীয়া আহাৰখিনি তেনেকৈ আমি অকণমান ভাত ল'লোঁ বা ৰুটি ল'লোঁ, তেনেকৈ আমি মাছ মাংস কণী কিবা খাব পাৰোঁ, প্ৰ'টিন। যিমান পাৰোঁ আমি তেলজাতীয় বস্তুবিলাক বা বেছি ফ্ৰাইড বস্তুবিলাক এভইড কৰাটো খুবেই ভাল। আৰু তাৰপিছত আমি ইভিনিং আমি কেইটামান ড্ৰাই ফ্ৰুটছ খাব পাৰোঁ। এতিয়া এটলিষ্টটো আমি বাদাম কেইটামানতো গাঁৱতো পায় আজিকালি। তো তেনেকৈ যিমানখিনি ড্ৰাই ফ্ৰুটছ আছে, মানুহে জানে আজিকালি, স্মাৰ্ট হয় চব, তো ড্ৰাই ফ্ৰুটছ কেইটামান ৰাখিলোঁ আবেলি। আৰু ৰাতিৰ আহাৰটো যিমান পাৰোঁ আমি পাতল কৰিব লাগে। পাতল মিনছ এনেকুৱা নহয় যে আমি মাছ মাংস খাব নালাগে, সেইটো নহয়। ৰাতিৰ আহাৰটোত আমি ভাত, ৰুটি বা যিকোনো ধৰণৰ কাৰ্বহাইড্ৰেটযুক্ত যিবিলাক খাদ্য, শৰ্কৰাযুক্ত যোনবিলাক খাদ্য, সেইবিলাক এভইড কৰিব লাগে। কাৰণ কি হয়, আমি ৰাতি শোৱাৰ লগে লগে আমাৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা এইটো কাৰণে লাগে, আমি বডিত যাতে এনাৰ্জি পাওঁ, আমি কাম কৰিবলৈ জোৰ পাওঁ। তো ৰাতি যিহেতু একো কাম নাথাকে, তো সেই বস্তুখিনি খালে কি হয়, আচলতে কাৰ্বহাইড্ৰেটটো গ্লুক'জ হয়। গ্লুক'জটো আমাৰ ব্লাডত যেতিয়া আমাৰ বডিত যেতিয়া ষ্ট'ৰ হয়, তেতিয়া সেই ফেটছলৈ কনভাৰ্ট হয়। তো সেই বস্তুটো হ'বলৈ দিব নালাগে আমি। আৰু যিমান পাৰোঁ আমাক খোৱাৰ বস্তুবিলাকত ভেৰিয়েশ্যন দিব লাগে। মই যদি এইকেইদিন খাই আছোঁ, আপেল এটা খাইছোঁ, দুদিনৰ পিছত মই কমলা এটা বা মৌচুম্বী এটা, কেতিয়াবা আঙুৰ দুটামান খাইছোঁ, চেঞ্জ কৰি খাব লাগে। এইটো কাৰণে কাৰণ প্ৰত্যেকটো বস্তুৰে বেনিফিটবিলাক বেলেগ বেলেগ থাকে, প্ৰত্যেকটো বস্তুতে ভিটামিনছ মিনাৰেলছ বেলেগ বেলেগ থাকে। তো আমাৰ বডিটোক সেই গোটেই বস্তুখিনি দিবলৈ আমি ট্ৰাই কৰিব লাগে। আপুনি যিখিনি কথা কৈছে তাৰ এটা সম্পূৰ্ণ বিপৰীত ছবি কিন্তু আমি সমাজখনত দেখিবলৈ পাওঁ, যাৰ ফলতে এনেকুৱা ধৰণৰ বৰ্তমান সমাজত বহু লোক ৰোগাক্ৰান্ত হৈ গৈছে নেকি বা ভাৰাক্ৰান্ত হৈ গৈছে নেকি, এনেবোৰ ঘটনাৰ ক্ষেত্ৰতে নেকি? হয়তো হ'ব পাৰে। তাৰমানে আমাৰ গোটেই স্বাস্থ্যটো, মেণ্টেল হেল্থ, আমাৰ এতিয়া বডিটোৰ লগত আমাৰ মনটো জড়িত হৈ থাকে। দুইটা কমিউনিকেট হৈ পেলাইহে এটা সুস্থ মন হ'ব পাৰে। যে মনত জোৰ থাকিলেহে বডিয়ে কাম কৰিব পাৰিব আৰু বডিত জোৰ থাকিলেহে মনটোৱে সুস্থ চিন্তা কৰিব পাৰিব। কিন্তু আমাৰ কি হয়, বেয়া অভ্যাস আচলতে। আমাৰ সেই কালচাৰটো নাই, তাৰমানে আমাৰ ফুড হেবিট, আমাৰ ফুড কালচাৰ নাই আমাৰ ইয়াত। এতিয়া বাহিৰত কি হয়, বাহিৰত এতিয়া ভাত খায়, বাহিৰত ভাত যদি কোনোবাই চামুচ দি খাইছে, কোনোবাই ষ্টিক দি খাইছে, আৰু বাহিৰত বলটোত মাত্ৰ ইমান কেইটামানহে চাউল দেখা পাওঁ। কিন্তু আমাৰ ইয়াত কি হয়, সিহঁতে যিমানখিনি এটা মিলত খায়, আমাৰ মানুহে যেতিয়া হাতেৰে সানি পেলাই এমুঠি খাই দিয়ে, তাতকৈ বেছি খাই দিয়ে। আৰু সেই এমুঠিটো কিন্তু আমি এমুঠি নাখাওঁ। তাৰমানে আমাৰ সেই অভ্যাসটোৱে বেয়া আগৰ পৰা। প্ৰথমতে ওলাওঁতেনে বস্তুটো বেয়া নাছিল, কাৰণ তেতিয়া মানুহৰ লেবাৰ বহুত কৰিছিল, খেতি চেতি বহুত বেছি কৰিছিল, কাম কৰিছিল, মানে ফিজিকেল লেবাৰ আছিল। এতিয়া নাই, কিন্তু সেই অভ্যাসটো আমাৰ থাকি গ'ল। বগা কলাক ধুনীয়া বুলি নকয়, এটা সুস্থ সবল শৰীৰ আৰু উইথ মন, তো সেইটো কৰিবৰ কাৰণে আমাৰ খাদ্য আৰু এক্সাৰচাইজ কৰিবই লাগিব। আৰু সেইটো যদি লাইফষ্টাইল হৈ যায়, তেতিয়াহ'লে বেমাৰ আজাৰৰ পৰা বহুত বেমাৰ আজাৰ নোহোৱাকৈ আমি বাচিম। মনোবল থাকিলে সকলো সম্ভৱ, তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ আপুনি নিজেই ভাস্কৰ তামুলী। আপুনি ফৰ্মাৰ মিষ্টাৰ ইণ্ডিয়া হোৱাৰ লগতে আপুনি এগৰাকী ভাল শৰীৰ চৰ্চাবিদ, লগতে আপুনি এগৰাকী ভাল অভিনেতা, আৰু তাৰ অন্তৰালত কিন্তু বহুত কাহিনী লুকাই আছে। আপুনি ক'ৰ পৰা গৈ কেনেকৈ আপুনি এই গোটেই জীৱনৰ সংগ্ৰাম পাৰ কৰিছিল, একমাত্ৰ মনোবলৰ বাবে আপুনি আজি ইমানখিনি লেভেললৈকে গ'ল, নহয় জানো? আচলতে হয়, মনোবলটো বহুত এটা ডাঙৰ পাৱাৰ। মই যেতিয়া জানে কিছুমান মানুহে
যে অসুস্থ হৈছিলোঁ 20-25 দিন মই ভেণ্টিলেশ্যনত আছিলোঁ, ICUত আছিলোঁ, হুইল চেয়াৰত আছিলোঁ, মানে এনেকুৱা হৈছিল তেতিয়া মই খোজকাঢ়িবও মই পৰা নাছিলোঁ বা মোৰ ভইচ নোলোৱা হৈ গৈছিল। আৰু তেতিয়া মই প্ৰফেশ্যনেলি এক্টিং কৰি আছিলোঁ, আৰু এটা এক্টৰৰ কাৰণে স্বাস্থ্যটো বা ভইচটো বহুত এচেঞ্চিয়েল বস্তু, তো সেই বস্তুটোৱে নোহোৱা হৈ গৈছিল। তেতিয়া হতাশ হৈছিলোঁ। এতিয়া যেনেকৈ কিছুমান মানুহ হতাশ হয়, তেতিয়া ময়ো হতাশ হৈছিলোঁ। এনেকুৱা নহয় যে মই জন্মতে কিবা পাৱাৰ লৈ জন্ম হৈছোঁ, এনেকুৱা কথা নহয়। তো ময়ো হতাশ হৈছিলোঁ, ময়ো ছুইচাইড কৰিম বুলি ভাবিছিলোঁ। কিন্তু কথাটো হ'ল কি, ভাবিলোঁ যে ছাৰ্ভাইভ কৰিম, সদায় নতুন কিবা এটা কৰাৰ মোৰ হেঁপাহ আছিল। মই এটা বস্তু মই বিশ্বাস কৰোঁ যে মনটো যদি পজিটিভ কিছুমান চিন্তা বেছি থাকে নিগেটিভ চিন্তাতকৈ, এনেকুৱা নহয় যে মই অকল পজিটিভ চিন্তাই কৰোঁ, মই নিগেটিভ চিন্তা কৰোঁ। মই কেতিয়াবা ভাবিছোঁ যে মই এইটো কাম কৰি দিওঁ নেকি, বেয়া কাম এটা কৰোঁ নেকি, মৰি যাওঁ নেকি, ছুইচাইড কৰি দিওঁ নেকি, নোৱাৰিম নেকি, আহে, মানুহৰ প্ৰত্যেকৰে মনত আহে। কিন্তু সেই যিখিনি আমাৰ মনত এটা পাৰ্টত আমাৰ পজিটিভ যোনখিনি এনাৰ্জি থাকে, সেইখিনিক আমি বেছি গ্ৰ' কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু সেইবোৰ চেষ্টা কৰাৰ কেইবাটাও উপায় থাকে। অকল এনেকুৱা নহয় যে আজি মই ফিজিকেলি আনফিট হৈছিলোঁ কাৰণে মই অকল এক্সাৰচাইজ কৰি পেলাই নিজক বনাম, তেনেকুৱা নহয়। আচলতে মেইন কথাটো হ'ল মন, আৰু সেইটোকে কয় মনোবল। তো মনোবলটো ভাল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, ৰিফ্ৰেছমেণ্টটো লাগিব। মনটোক আমি ধুনীয়াকৈ কিছুমান বস্তু দেখুৱাব লাগিব, সপোন দেখিবলৈ শিকিব লাগিব। আমি নিগেটিভ কিছুমান বস্তুক কেনেকৈ ডমিনেট কৰিব পাৰোঁ সেইটো জানিব লাগিব। আৰু তাৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তু হ'ল কি, নিজৰ ভাল লগা কামবিলাক কৰিব লাগে। যদিহে পজিটিভ হয় ভাল লগা কামবিলাক, আজি মোৰ যদি মদ খাই ভাল লাগে, সেইটোত মনোবল নাবাঢ়ে। মোৰ যদি চিগাৰেট খাই ভাল লাগে, নাবাঢ়িব পাৰে। মই যদি তোমাক মাৰি পিটি কাজিয়া কৰি ভাল পাওঁ, সেইটোত মনোবল নাবাঢ়ে। কিন্তু মই যদি আজি গছপুলি এটা ৰুই যদি ভাল পাওঁ, জীৱ জন্তু তাক যদি মই কোনো স্বাৰ্থ নোহোৱাকৈ মৰম কৰি ভাল পাওঁ, আজি কোনোবা মানুহ এটাক যদি মই নিজৰ দুসাজৰ পৰা এসাঁজ দিব পৰা তেনেকুৱা এটা মন থাকে, সেই মনটো যদি থাকে, তেতিয়াহ'লে কিন্তু প্ৰত্যেকটো বস্তু ছাৰ্ভাইভ কৰিব পাৰে। আৰু তাত মজাটো বেলেগ। এতিয়া তুমি মাত্ৰ দেখা পাইছা চাগে, আৰু বহুত মানুহে জানেও যে মই এই হাত নোহোৱা ল'ৰা এটাক বডি বিল্ডিং কৰাইছোঁ এতিয়া। তো সেই বস্তুটো কৰাব যাওঁতে কি হয়, এনেকুৱা নহয় যে মই তাক তাৰ পৰা কিবা পাম। তাৰ পৰা পোৱা বস্তু মোৰ এটাই আশা, এটাই, সি যদি এসময়ত গৈ ভাল বডি বিল্ডাৰ এটা হয়, মই প্ৰাউডলি ক'ব পাৰিম যে ইয়াক মই বনাইছোঁ। কাৰণ এতিয়া তাক মই ঘৰৰ পৰা লৈ আহিছোঁ, তাৰ থকা, খোৱা, পিন্ধা, উৰা, এক্সাৰচাইজ, ছাপ্লিমেণ্ট, এভৰিথিং মই দিওঁ। কিন্তু এনেকুৱা নহয় যে মোৰ ওচৰত বহুত লাখ লাখ টকা আছে। মই কেতিয়াবা এনেকুৱা হয়, মই নিজৰ ভাগৰ খানাখিনিও তাক দি পাইছোঁ ধৰা। তো সেই যিটো মন, তাৰমানে সেই বস্তুটো যদি মানুহৰ মনত কিবা এটা তেনেকুৱা সৰু সৰু কামো যদি কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু মানুহৰ মনোবলটো বাঢ়িব। আৰু সেই পজিটিভ ৰিফ্ৰেছমেণ্ট, সঁচা ধুনীয়া চিন্তাবিলাক যেতিয়া মানুহে কৰিব পাৰে, তেতিয়াহে আমাৰ মনটো চাফা হ'ব আৰু মনোবলটো বঢ়াব। এটা সুস্থ মনৰ অধিকাৰী হওক আৰু সদায় পজিটিভ চিন্তা কৰক, আৰু এইখিনিতে পজিটিভিটিৰ মাজতে, গতিকে আমি এই গোটেই অনুষ্ঠানটো পজিটিভ ভাইবছ এটালৈ কৰিছোঁ। কিন্তু তাৰ মাজতে মই এটা মাত্ৰ সৰু নিগেটিভ প্ৰশ্ন আপোনাক কৰিব বিচাৰোঁ। আৰু নিগেটিভ প্ৰশ্নটো মই কৰা নাই, যিহেতুকে বহু লোকৰ মাজতে তেনেকুৱা এটা চিন্তা এটা সোমাই গৈছে যে শেহতীয়াভাৱে যদি আমি চাওঁ, ক'ভিড কালত কেইবাগৰাকী শৰীৰ চৰ্চাবিদৰো মৃত্যু হৈছে, বা ভাৰতত শেহতীয়াকৈ হয়তো 2গৰাকীমান লোকৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত বহু লোকৰ মনত এনেকুৱা ধৰণৰ কিছুমান চিন্তা সোমাইছে যে শৰীৰ চৰ্চা কৰাৰ পিছতো, ইমান কষ্ট কৰাৰ পিছতো ক'ভিডৰ আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত মোৰ আপোনালৈ প্ৰশ্নটো হৈছে যে শৰীৰ চৰ্চা কৰাৰ পিছতো, কষ্ট কৰাৰ পিছতো, ফিজিকেলি ফিট হৈ থকাৰ পিছতো মানুহ এজনৰ মৃত্যু কিদৰে হ'ব পাৰে? যেতিয়া আমাৰ ইণ্ডিয়াৰ কেইজনৰ কথা কৈছোঁ, ইণ্ডিয়াৰ কেইজনমান বডি বিল্ডাৰ্ছ ঢুকাইছে, তো তেওঁলোক যেতিয়া ঢুকাইছে, তেতিয়া ফটোবিলাক শ্বেয়াৰ হৈছে, নিউজবিলাক পাইছোঁ, তেতিয়া ময়ো প্ৰথমতে ভাবিছোঁ যে যদি প্ৰপাৰলি কৰি থকা মানুহ এটা, কাৰণ বডি বিল্ডাৰ এটা নিচিনাকৈ প্ৰপাৰ নিউট্ৰিশ্যনত, প্ৰপাৰ ডায়েটত কোনোৱে থাকিব নোৱাৰে, কোনো এথলিট নাথাকে। বহুত খেল আছে, বহুত এথলিট আছে, কিন্তু অকল বডি বিল্ডাৰ্ছ এনেকুৱা প্লেয়াৰ হয় বা এনেকুৱা এটা গেম য'ত প্ৰপাৰ ডায়েট মেইনটেইন কৰিবই লাগিব। ফিজিকেল এক্সাৰচাইজ হয়তো এদিন নকৰিব পাৰে, কিন্তু প্ৰপাৰ ডায়েটত থাকে, আৰু তেওঁলোকৰ বেমাৰ হ'ব কেতিয়াও নোৱাৰে। কিন্তু সেই যোনখিনি নিউজ পালোঁ, ময়ো অকণমান কনফিউজ হ'লোঁ যে আচলতে হৈ কি আছে। তাৰপিছত যেতিয়া মই ষ্টাডি কৰিলোঁ, নহয়, যোনকেইজন বডি বিল্ডাৰ্ছ ঢুকাইছে, তেওঁলোক প্ৰপাৰ ডায়েটত, বা তেওঁলোক এতিয়া লাষ্ট তেওঁলোকে 1 year 2 yearsত তেওঁলোকৰ সেই প্ৰপাৰ ৰুটিনত নাই। এজন ঢুকাইছে, মই নামবিলাক এতিয়া নকওঁ, তো তেওঁ লাষ্ট 1 বছৰ তেওঁ নিজৰ ফিনেন্সিয়েল প্ৰব্লেম কিবাৰ কাৰণে তেওঁ না প্ৰপাৰ ডায়েট কৰিছিল, না তেওঁ এক্সাৰচাইজ কৰিছিল। 1 বছৰ 1.5 বছৰতো জিমেই যোৱা নাই। তাৰপিছত তেওঁ ক'ভিড হৈ ঢুকাইছে। তো 1 বছৰ 1.5 বছৰত বডি এটা বেয়া হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়। এতিয়া আমাৰ অসমৰ তেনেকৈ এজন আমাৰ বহুত পুৰণা ছিনিয়ৰ প্লেয়াৰ ঢুকাইছে, কিন্তু তেওঁ যিমান দূৰ জনাত, যিমান দূৰ মই খবৰ লৈছিলোঁ, পাইছোঁ যে তেওঁৰ অকণমান মেডিকেল ইছ্যুজ আছিলে, বেলেগ মেডিকেল ইছ্যুজ আছিলে, আৰু তেওঁ সাংঘাতিক ধৰণৰ প্ৰপাৰ ৰুটিন এটাত বা কিবা এটাত আচলতে নাই। আৰু সেইটোৱে এটাই কথা কওঁ, কোন কিয় ঢুকাইছে সেইটো ডাঙৰ বস্তু নহয়, কিন্তু যোনখিনি প্ৰফেশ্যনেল এথলিট আছে,
বডি বিল্ডাৰ্ছে হওক বেলেগ প্লেয়াৰ হওক যোনে প্ৰপাৰলি এক্সাৰচাইজ কৰি আছে যেনেকৈ নহওক জিম নোহোৱাকৈ কিবা নোহোৱাকৈ এনি হওক মেনেজ কৰি আছে আৰু যোনে প্ৰপাৰলি খাই আছে হতাশ হ'বলগীয়া একো নাই কাৰণ কৰি থকাখিনি কেতিয়াও সেইটো হ'বই নোৱাৰে সেইটো পচিবলে নহয় কিন্তু সেই কিছুমান নিউজ এতিয়া আজি যদি মই এতিয়া মৰি যাওঁ আজি নাই মই বোলে মই 2 বছৰ ধৰি বেমাৰত পৰি আছোঁ কিন্তু আজি ধৰক মই মৰি গ'লোঁ তো মৰি যোৱাৰ লগে লগে কি হ'ব মোৰ কোনখন ফটো দিব মই কোনোবা এখন খেলত জিকা বা মই কোনোবা এখন চিনেমাত কৰা ফটো এখন বা কোনোবা থিয়েটাৰত থকা ফটো এখন দিব য'ত মই সুস্থ থাকোঁ তো মানুহে ঘপককৈ কম্পেয়াৰ কৰি চাই দিব যে কৰোণা হৈ ইমান সুস্থ মানুহটো মৰিলে নহ'বও পাৰে মই যদি লাষ্ট 6 মাহ এবছৰ যদি মই প্ৰপাৰ ডায়েটত নাই মই যদি বেয়া বস্তু খাই আছোঁ মই যদি এক্সাৰচাইজেই কৰা নাই তেতিয়াহ'লে মোৰ কৰোণা হ'ব পাৰে যিকোনো বেমাৰ হৈ পেলাই মই মৰিব পাৰোঁ এতিয়া আমি অনুষ্ঠানৰ একেবাৰে শেষ প্ৰান্তত উপস্থিত হৈছোঁ আৰু যিহেতুকে আমি জানো সকলোৱে যে ভাস্কৰ তামুলী এগৰাকী ভাল শৰীৰ চৰ্চাবিদ হোৱাৰ উপৰিও তেওঁ এগৰাকী ভাল অভিনেতা আৰু শেহতীয়াভাৱে বেজবৰুৱা ডক্টৰ বেজবৰুৱা নামৰ এখন ছবিৰ আপোনালোকৰ শ্বুটিং চলি আছে গতিকে এই ছবিখন এতিয়া কিমান দূৰ আগবাঢ়িছে ছবিখনৰ শ্বুটিং অলমষ্ট শেষেই হ'ল এটা জাষ্ট গান বাকী আছিল তো চিটুৱেশ্যনৰ কাৰণে কৰা হোৱা নাই বহুত সোনকালে ৰিলিজ দিয়াৰ কথাও আছিল কিন্তু এতিয়া আমাৰ পৰিস্থিতি চাই পেলাই ৰিলিজ দিব কিন্তু খুব ভাল হৈছে চিনেমা আমাৰ নিপন গোস্বামী আমাৰ জুবিন গাৰ্গ আছিল আমাৰ আদিল হুছেইন আছে অসমৰ বহুত ছিনিয়ৰ আৰ্টিষ্ট আছে আৰু সেই ডক্টৰ বেজবৰুৱা বুলি ক'লে আগৰ যোনখিনি হিট গান আছিল সেই গোটেইখিনি জুবিন গাৰ্গে ৰিমেক কৰিছে তো খুব এটা হিউজ প্ৰডাকশ্যন ষ্টাইলিছ প্ৰডাকশ্যন আৰু কাম কৰিও বহুত ভাল লাগিল টেকনিকেলি বহুত মানে ওপৰত কাম হৈছে তো ভাবিছোঁ এখন ভাল চিনেমা হ'ব মানে নেশ্যনেল লেভেলৰ এখন ভাল চিনেমা আপোনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণৰ মোৰ চৰিত্ৰটো এটা নিগেটিভ কেৰেক্টাৰ কৰিছোঁ মই আমাক লৈ ষ্টৰিটো চলি থাকে বহুত বেছি চিন নাই কিন্তু মানে ষ্টৰিটো আমাক বেছ কৰি গৈ থাকে আৰু খুব এটা ষ্টাইলিছ কেৰেক্টাৰ আৰু মোৰো ভাল লাগিছে কাৰণ মই আগতে থিয়েটাৰতে হওক চিৰিয়েলতে হওক য'ত যি কাম কৰিছোঁ তো কমপ্লিট এটা বেলেগ ধৰণৰ গেটআপ এটা বেলেগ ষ্টাইলাইজ কাম যিটো আমাৰ ইয়াত আগতে হয়তো চাগে হোৱা নাই তেনেকুৱা ষ্টাইলিছ কাম তো মই কৰি নিজে খুব ছেটিছফাইড তাৰমানে কি সদায় এজ এ এক্টৰ নতুন কিবা এটা কৰিবলৈ পালে অলপ ইউনিক কৰিবলৈ পালে ভাল লাগে তো এইটোত মই খুব ছেটিছফাইড কামটো কৰি আৰু সেই ছবিখন আশা কৰোঁ সকলোৱে চাব কিন্তু এইখিনিতে যদি আপুনি বেয়া নাপায় মই মানে অন্য এটা প্ৰশ্ন কৰিব বিচাৰোঁ সেই ক্ষেত্ৰত যদি আপুনি অনুমতি দিয়ে হয় হয় শেহতীয়াকৈ আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে আপোনাৰ এখন ফটো এখন যথেষ্ট ভাইৰেল হৈছে ছুইমিং পুলত আৰু কোৱা হৈছে যে মানে এটা বলিউড কালচাৰ বা বলিউডত আমি দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ কিছুমান কিন্তু বৰ্তমান শেহতীয়াভাৱে যিখন ফটো ভাইৰেল হৈছে সেইখনৰ ওপৰত বিভিন্ন লোকে বিভিন্ন কমেণ্ট কৰিছে কোনোৱে ভাল দৃষ্টিভংগী হৈছে কোনোৱে আকৌ তাত বিভিন্ন ধৰণৰ নেগেটিভ কমেণ্টো কৰিছে ছুইমিং পুলৰ ওচৰত যিখন আপুনি ফটো উঠিছিল বা মানে তাৰ আচল কথাটো কি মানে আচল কথাটো মানে এটা কেৰেক্টাৰৰ এটা চিটুৱেশ্যন তাৰমানে মই সেইটো ভাস্কৰ তামুলী নহয় আচল প্ৰথম কথা তো সেইটো সেই ছবিখনৰ এটা বিশেষ চৰিত্ৰ যি চৰিত্ৰটো এটা সৰু চিটুৱেশ্যনত ছুইমিং পুলত তাত আমি গা ধুই থাকোঁ আৰু আচলতে চৰিত্ৰটো তেনেকুৱা বহুত ধনী বহুত বেলেগ ষ্টাইলিছ এটা সি মানুহ গাত টাটু চাটু কৰা বহুত এটা বেলেগ ধৰণৰ কালচাৰ মেইনটেইন কৰা মানুহ তো অভিয়াছলি তাক সেই প্ৰেজেণ্টেশ্যনটো দিবৰ কাৰণে তেনেকুৱা কিছুমান কাম কৰাটো দৰকাৰী মই ভাবোঁ আৰু ছেকেণ্ড কথাটো হ'ল কি সেই যোনবিলাক মানুহে ট্ৰল কৰে বা নিগেটিভ কমেণ্ট কৰে তো সেই মানুহবিলাক হ'ল নিগেটিভ মাইণ্ডেড মানুহ কেতিয়াবা কিছুমান এনেকুৱা থাকে এনেই খোজ মাৰি চাওঁ বুলি এনেই কিবা এটা কৰে এইবিলাক গুৰুত্ব নিদিওঁ আমি আৰু যিহেতু আমি এতিয়া হলিউড বলিউড কিমান বাহিৰৰ মুভি চাওঁ লেংগুৱেজ বুজি নোপোৱা মুভি আমি চাওঁ যিটো সময়ত গোটেই বস্তুখিনি আমাৰ হাততেই থাকে মোবাইলটোতেই থাকে তো অসমীয়া চিনেমাৰ সেই সামান্য আৰু পজিটিভ হ'ব লাগে কাৰণ ইমান ধুনীয়া ছোৱালীজনী ইমান ধুনীয়া ফিগাৰ এটা মই নিজে বডি দেখাই পেলাই ফটোখন দিছোঁ তো কি নজনাকৈ বহুত ডাঙৰ ডাঙৰ কমেণ্ট কৰি দিয়ে সেইবিলাক চাই পেলাই তেনেকুৱা নিজে হ'বলৈ ট্ৰাই কৰিব লাগে পুনৰ ভাল দিন আহিব পুনৰ বিষণ্ণতাৰ ডাৱৰ আঁতৰিব আৰু সকলোৱে হাঁহিব স্বাভাৱিক জীৱন ঘূৰি আহিব আমি মাত্ৰ আশা কৰিব পাৰোঁ আৰু কোনোবা বিজ্ঞজনে কৈছিল আশা আছে বাবেই জীৱনটো ধুনীয়া গতিকে আশা কৰিব লাগিব আৰু এই অনুষ্ঠানৰ জৰিয়তে যিখিনি বাৰ্তা প্ৰেৰণ কৰা হ'ল আশা কৰোঁ সেই বাৰ্তাখিনি যদি সকলোৱে মানি চলে বা সেই ধৰণে যদি দৈনন্দিন জীৱনটো অতিবাহিত কৰে তেনেহ'লে নিশ্চিতভাৱে কৰোণাৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত কিছু পৰিমাণে হ'লেও কমিব মানসিক চাপ কমিব এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব ইয়াৰ লগে লগে অনুষ্ঠান সামৰিব লৈছোঁ সামৰাৰ পূৰ্বে মই শেষত জনতালৈ বা সাধাৰণ ৰাইজলৈ কিবা আহ্বান জনাব নেকি আপুনি আহ্বান এটাই বস্তু জনাম যে চিন্তা কৰি নাথাকিব খুব ধুনীয়াকৈ থাকক হ'ব পাৰে অকণমান কষ্ট হৈছে কিছুমানৰ বেছি কষ্ট হৈছে কিছুমানৰ কম হৈছে তথাপিও আশাৰে নিদিব তেওঁ যেনেকৈ কৈছে ময়ো কওঁ আজি বেয়া দিন চলি আছে কাইলৈ ভাল হ'বই তাৰমানে হোৱাটোতো হ'বই কিন্তু সেই হ'বৰ কাৰণে অকণমান কিবা কিবি কৰিব লাগিব মনটো যিমান পাৰে ফ্ৰেছ ৰাখিব চেষ্টা কৰক স্বাস্থ্যটো ভালে ৰাখিবলৈ স্বাস্থ্যটোৰ ওপৰত এইকেইদিন এটলিষ্ট গুৰুত্ব দিয়ক কাৰণ এনেই হ'লে ব্যস্ত থাকে সময় নাপায় এইকেইদিন সময় পাইছে এটলিষ্ট নিজৰ স্বাস্থ্যটোকে ভাল কৰক ঘৰখনৰ চাৰিওকাষে গছপুলি দুটাকৈ ৰুৱক বা যিকোনো ধৰণৰ যি কৰি ভাল পায় এতিয়া মই ৰিচেণ্টলি মই
এটা চেষ্টা কৰি চাব বিচাৰিছিলোঁ যাতে পৰিৱেশ দিৱসত দেখিলোঁ কোনোবাই গছপুলি ৰুৱে পিছদিনাই গৰু ছাগলীয়ে খাই পেলাই বা মৰি থাকে তো সেইবিলাক কৰি লাভ নাই তো মই নিজেই এটা ষ্টেপ লৈছিলোঁ তাত মোৰ কোনো স্বাৰ্থ নাই মই এটা প্ৰাইজ মানি কম্পিটিশ্যন কৰাব গৈ আছোঁ অলৰেডি মানুহে জইন কৰিলে যে মই গছপুলি এটা ৰুব লাগিব গছপুলিটো ৰুই ভিডিঅ' দিব লাগিব 30 ছেকেণ্ডৰ আৰু 7 দিন পিছত গছপুলিটোৰ কিমান ডেভেলপ হৈছে আকৌ এটা ভিডিঅ' দিব লাগিব সেইটো চাই পেলাই মই প্ৰাইজ দিম তো সেই বস্তুটোত কি হয় বেলেগ একো নাই মোৰ একো লাভ নাই মোৰ 30-25 হাজাৰ টকা এটা খৰচা হয় কিন্তু সেই 30-25 হাজাৰ টকা খৰচাৰ বিনিময়ত সেই যে 30-40টা মানুহ এতিয়ালৈকে জইন কৰিলে তো সেই 30-40টা মানুহ 7 দিন 8 দিনৰ কাৰণে এটা ভাল কামত ব্যস্ত হৈ গ'ল সেইটো হ'ল এচিভমেণ্ট পাৰিলে নিজৰ ভাগৰ অকণমান বেলেগক দিয়ক সহায় কৰক মোটিভেট কৰক সকলোকে পজিটিভলি ৰাখিব ট্ৰাই কৰক নিজেও পজিটিভলি থাকক ভাল দিন আহিব ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট ঈশান নিউজ